আহি পালো আমি জিমৰ এৰিয়া আৰু এইটোৱে জিম চাই আপুনি কৈ দিয়ক নহয় যে এজন কৰিলে আৰু এজন কিয় হৈ থাকিব কাৰণ বহুত ডাঙৰ এৰিয়া মোক কৈ থাকে যে দাদা মোক সোণাৰু হোষ্টেল লাগে আপুনি কিবাকে কৰি দিয়ক এইটো চাওক সোণাৰু হোষ্টেল ইমান ধুনীয়াকে ক্লাৰ কৰি দিছে আমাৰ জিমৰ যেটো জিম ইউনিভাৰ্চিটি ল'ৰা ছোৱালী সবে আহি এক্সাৰসাইজ কৰিব পাৰি এটা হাসিলি বুঝা লাগে তো hey guys welcome to Satik vlog চলাই একদম ব্যাক সাইড দেখি একদম ভয় না খাব কাৰণ মই হোষ্টেল টু শিফট কৰিব আহিলো মানে মোৰ যোনটো আগত ৰুম আছিল সেইটো ৰুম শিফট কৰি মই বেলেগ ৰুমত যাম আৰু এতিয়া চাওক না এইবিলাক নাজাৰা চাওক কাৰণ বহুত দিনৰ পৰা অহা নাই এতিয়া ক'ব যে হোষ্টেল শিফট মানে মই সেই হোষ্টেলতে থাকিম কাৰণ গ্ৰাউণ্ড ফ্লোৰ যোনটো আছে সোণাৰু হোষ্টেল সেইটো মানে জুনিয়ৰ্ছখিনিৰ কাৰণে হয় আৰু চিনিয়ৰ্ছখিনি ওপৰত দিয়ে তো মই ফাৰ্ষ্ট আহি তাতে আছিলোঁ এতিয়া জুনিয়ৰ্ছ আহিব মানে আপোনালোকে আহিব কিছুমানে জুনিয়ৰ্ছৰ ভিডিঅ' চাই আছে আৰু এতিয়া নজৰা হৈছে এনেকুৱা তোমালোকে আহি এনেকুৱা নাপাবা কাৰণ চব খা চা এইবিলাক কাটিব কাৰণ অফ চলি আছিল তো এতিয়া অফটো শেষ পাল এতিয়া লাহে লাহে এইটো হ'ল ইয়াতে চব মানে প্ৰগ্ৰামবোৰ এনেকুৱা ডাঙৰ ডাঙৰ প্ৰগ্ৰামবোৰ হয় ফিল্ড হয় এই আগত যোনটো আছে সেইটো মানে হ'ল ফুটবল ফিল্ড আৰু চব অ' মাই গড কিমান দিন পিছত ইউনিভাৰ্চিটি আহিলোঁ আৰু সেইটো হ'ল SOB এইটো ফাৰ্মাচী ডিপাৰ্টমেণ্ট সব ডিপাৰ্টমেণ্ট তো অকলে খোজকাঢ়ি গৈ আছোঁ মানুহ নাই কাৰণ অহা নাই চবে ছুটি চলি আছে চবে অফ পাইছিল তো সকলোৱে আহিব লাহে লাহেকৈ আহিব যে কৈছিলোঁ ফুটবল গ্ৰাউণ্ড এনেকুৱা হৈ আছে বৰ্তমান আপোনালোকে আহিলে পিছত মানে ভাল পাই যাব আৰু সেইটো হ'ল বাস্কেটবল সেইফালে ক্ৰিকেট কৰ্ট চব তেনেকুৱা হৈ আছে এইফালে যাওক দা আৰু কিছুমানে যোনবিলাকে হোষ্টেলত যায় সেইবিলাকে মানে এটা মানে কি পাব যে য়েছ হোষ্টেলত নাই এনেকুৱা হৈ আছে আৰু কাৰণ বহুত দিন পিছত আহিলে এনেকুৱা এটা ফিল আহে যে বহুত দিন পিছত আহিছোঁ আৰু এইবিলাক চব চফা হৈ যাব আৰু বহুত দিন নাছিল ফেকাল্টিছবোৰো আহিলে চাওঁ আজিকালি কি দেখাব পাৰোঁ ময়ো নাজানো ভিডিঅ'টো মই জাষ্ট ৰিষ্টাৰ্ট কৰিব লাগে কৰি দিলোঁ দেখাব লাগে দেখাই আছোঁ আপোনালোকৰ যদি ক'ল্ড ড্ৰিংকছ কিবা কিবি খাব মন যায় ক'ত আহিব এইটো হ'ল ভুকাৰ এতিয়া মানিছ ভাইয়া বহুত ফেমাছ হয় মানিছ ভাইয়া এতিয়াও খোলা নাই আৰু চুলি কাটিব লগা হ'লে ইয়াতে কাটিব পাৰে আৰু ভুকাৰো খুলি আছে এতিয়ালৈকে খোলা নাই মানে 10টা 9টা 9:30 বাজিছেহে মই মানে সোনকালে আহিলোঁ ক্ৰিকেট ফিল্ডটো এনেকুৱা হৈ আছে চব সেইটো ক্ৰিকেট ফিল্ড অ' মাই গড কাৰণ বহুত দিন পিছত আহিছোঁ না পিছত আহিলেহে ফিলটো পাব যে 1 বছৰ পৰিলে 1 বছৰ পৰাৰ পিছত 1 মাহ 2 মাহ গায়ব তাৰপিছত আহিলে কোনেও নাই আপুনি অকলে খোজকাঢ়ি গৈ আছে কোনেও নাই অকলে খোজকাঢ়ি গৈ আছে সেইটো আৰু কিবা এটা হ'লে যদি এম্বুলেঞ্চো আছে এইটো এম্বুলেঞ্চটো সদায় ওৰাং হোষ্টেলৰ আগতে ৰৈ থাকে মানে এইটো পাৰ্কিং হয় এইটো ওৰাং হোষ্টেলত যিবিলাকে পৰিব এইটোৱে হয় ওৰাং হোষ্টেল চাওক মোৰ ভিডিঅ' চাই বহুতে কল কৰে যে মোক সোণাৰু হোষ্টেল লাগে মোক ওৰাং হোষ্টেল লাগে হোষ্টেল মই ডিচাইড নকৰোঁ বা কোনেও ডিচাইড কৰি দিব নোৱাৰে যে টিচাৰে ডিচাইড কৰি দিলে এইটো হোষ্টেলত তই থাকিবি তেনেকুৱা নহয় আপুনি যোনদিনা এডমিশ্যন ল'ব সেইদিনা এটাকৈ আপোনাক হোষ্টেল ৱাৰ্ডেনহে ডিচাইড কৰিব যে তুমি কোন হোষ্টেলত থাকিবা বা তুমি কোন হোষ্টেলত যাবা এইটো ওৰাং হোষ্টেল তো আপোনালোকৰ যদি কাপোৰ ধুব লাগে তো ইয়াতে আহিব পাৰে সেই ইয়াতে কাপোৰ মানে ধবি আছে তো কাপোৰ ধুনীয়াকৈ ধুই দিব আৰু সোণাৰু পামে আৰু বহুত দিন পিছত সোণাৰু হোষ্টেলত আহিম কেনেকুৱা গৰম আজি আৰু শ্বিফটিং আছে গৈ অকণমান ৰেষ্ট ল'ম এই আগত সোণাৰু হোষ্টেল এইটো চাওক সোণাৰু হোষ্টেল মানে মোৰ হোষ্টেল সোণাৰুত যোন আহিব মই লগ পাম মানে চবকে লগ পাম এতিয়া মই ৰুমত গৈ লগ কৰি আছোঁ ফাইনেলি আহি পালোঁ এইটো হ'ল মোৰ ৱাৰ্ড্ৰপ আৰু এইটো এই চব মানে সকলোৱে খালী কৰি দিল আৰু এতিয়া ময়ো খালী কৰিম মোক চাবি ক'ত গ'ল ভাই মোৰ ৱাৰ্ড্ৰপ খুলিব লাগে শ্বিফ্ট কৰিব লাগে গা চিকচিকিয়া কৰিছে পুৰা ক্লিন হোষ্টেলখনত সোমায়ে কিবা ভাল হয় এই নেপেলাব গুটকা চুটকা খোৱা নাযায় ভাই ফুল ক্লাৰ কৰি দিছে গ্ৰাউণ্ড ফ্ল'ৰটো এতিয়া শ্বিফ্ট কৰিব লাগে ওপৰৰ ফ্ল'ৰ তুমি চাগে ফুটেজ আগতে চাই এইখিনি চাওক এতিয়া আৰু আগৰ ফুটেজ চাওঁ হৈ গ'ল একদম পুৰা শ্বিফ্ট কৰি দিলোঁ পুৰা ওপৰলৈ শ্বিফ্ট কৰিলোঁ এতিয়া মই ৱাৰ্ডেন ছাৰৰ লগত কথা পাতিম জিমটো আজি যদি পাৰোঁ আপোনালোকক দেখাম বহুত জিমৰ কমেণ্ট আহি আছিলে আৰু হোষ্টেলৰ কল আহে বহুত মই হোষ্টেলটো আজি হোষ্টেলৰ কথা ভালকৈ জনাম এইটো ৱাৰ্ডেন ছাৰৰ ৰুম
ছাৰ মানে বহুতে সুধি থাকে যে আমি হোষ্টেলটো মোক কল কৰি থাকে যে দাদা মোক সোণাৰু হোষ্টেল লাগে আপুনি কিবাকে কৰি দিয়ক ছাৰ হোষ্টেলটো আপোনালোকে কেনেকৈ দিয়ে মই কল কৰিলে আপোনালোকে দিব নে আপোনালোকে আলোচনাৰ ভিত্তিত ওৰাঙত কোন যাব এনেকৈ আগতে ডিচাইড কৰি ৰাখে নেকি যে এই ষ্টুডেণ্টজনক ইয়াতে দিম আমাৰ তেনেকুৱা আলোচনা ভিত্তি বুলি নহয় আমাৰ একচুৱেলি কি হয় আমাৰ হোষ্টেল ৰেজিষ্ট্ৰেশ্যনৰ এটা নিৰ্দিষ্ট ডেট থাকে 3 দিন দিয়া হয় 3 দিনৰ ভিতৰত চবৰে ডিপাৰ্টমেণ্ট ৱাইজ বেলেগ বেলেগকৈ দিয়া হয় আৰু মানে নিৰ্দিষ্ট হোষ্টেল ৱাইজ বুলি আমি নিদিওঁ আমাৰ ফাৰ্ষ্ট যোনে আহে মানে 4 চিটাৰখিনি অলমষ্ট সোণাৰু হোষ্টেলত প্ৰথম দিয়া হয় AC খিনি দিয়া হয় বাকী 3 চিটাৰ 2 চিটাৰ ওৰাং হোষ্টেলত দিয়া হয় মানে এনেকুৱা নহয় যে আমি কোনোবা ষ্টুডেণ্ট আহিছে ডিচাইড কৰি আমি যে সোণাৰুতে দিব লাগিব বা ওৰাং মানে ওৰাঙতে দিব লাগিব তেনেকুৱা বুলি নহয় ফাৰ্ষ্ট যোনে আহে তেওঁক আমি ফাৰ্ষ্ট প্ৰিপেৰেশ্যন দিওঁ ছাৰ এতিয়া মানে সিহঁতে কোৱেশ্যনটো এতিয়া এনেকৈ কৰিব মোৰ ফালৰ পৰা কৈছোঁ যে আমি যে ফাৰ্ষ্ট আহিলোঁ মৰ্ণিঙে বহুত সোনকালে আহিলেও আমি সোণাৰু হোষ্টেলত পাম নে ওৰাং হোষ্টেলত পাম নে ফাৰ্ষ্ট সোণাৰু হোষ্টেল ফুল হয় নে ওৰাং হোষ্টেল মানে 4 চিটাৰখিনি মেক্সিমাম আমি সোণাৰু হোষ্টেলতে দিওঁ 4 চিটাৰ যিমান ষ্টুডেণ্ট হয় আমি সোণাৰু হোষ্টেলতে দিয়া হয় যিমান 4 চিটাৰ আৰু AC খিনি আমি সোণাৰু হোষ্টেলতে দিওঁ বাকী 3 চিটাৰ 2 চিটাৰ ফাৰ্ষ্ট প্ৰিপেৰেশ্যন দিয়া হয় ওৰাং হোষ্টেল ছাৰ মোৰ ভিডিঅ'ত বহুত কমেণ্ট আহিছিলে ছাৰ মই এবাৰ মানে জিমটো চাব খোজে আমাৰ ইউনিভাৰ্চিটিত কেইটা জিম আছে আৰু ক'ত আছে সেইটোও কোৱেশ্যন আছিলে আৰু জিমটো চাব খোজে যে জিমটো কেনেকুৱা কাৰণ চবে ফিটনেছৰ ওপৰত বৰ্তমান ধ্যান দিয়ে আমাৰ কাজিৰঙা ইউনিভাৰ্চিটি জিম বুলিবলৈ জিম এটাই আছে ইউনিচেফ জিম ল'ৰা ছোৱালী চবেই আহি জিম কৰিব পাৰে মই জিমটো বাৰু দেখাই দিম একবাৰ কেনেকুৱা হয় আমাৰ ইয়াত ফেচিলিটি আছে জিমৰ ফেচিলিটি আছে ফুটবল ফেচিলিটি আছে আৰু লং টেনিছ আছে আৰু বেডমিণ্টন খেলিব পৰা আছে ক্ৰিকেট গ্ৰাউণ্ড আছে একবাৰ মই জিমটো দেখাই দিম বাৰু ইমান ধুনীয়াকৈ ক্লিয়াৰ কৰি দিছে কিন্তু কিছুমান ষ্টুডেণ্ট আহি মানে গুটকা খাব তামোল খাব তেনেকুৱা ধৰণৰ বস্তু খাই পিকাই দিয়ে ছাৰ সেইটোৰ ওপৰত আপুনি কি ক'ব সেইটোৰ ওপৰত একচুৱেলি হৈছে যি আমি হোষ্টেলটো প্ৰতিটো ফ্ল'ৰ ৱাইজ আমি ষ্টুডেণ্ট দি থোৱা হয় নিজৰ ফ্ল'ৰটো নিজৰ মেইনটেইনৰ ওপৰত ৰখা হয় আমি অলৰেডি এখন পোষ্টাৰ লগাই দিয়া হৈছে মানে প্ৰতিটো বস্তুটো নিজৰ ওপৰত আৰু আমাৰ ইয়াত অলৰেডি মই ছিনিয়ৰ ষ্টুডেণ্টখিনি কৈ থোৱা আছে যে এবাৰ হোষ্টেলটো নিজৰ মানে বুলি এবাৰ চাব লাগে যেনেকৈ এখন আপোনাৰ পোষ্টাৰ দি থৈছোঁ নোটছ স্পিকিং অন দ্য ৱাল মাই ডিয়াৰ ষ্টুডেণ্ট ইয়'ৰ ফ্ল'ৰ ইয়'ৰ ৰেছপনচিবিলিটি অলৰেডি লিখা আছে এইটো লিখিলে পঢ়া মানুহেতো বুজিয়ে পাব এইটো কাৰণে দিয়া আছে এইটো হ'লে এনেকুৱা হ'লে বাৰু যদি চব ষ্টুডেণ্টে যদি ভাবে নিজৰ ঘৰ এখন নিজৰ ছেকেণ্ড ঘৰ তেতিয়াতো আমাৰ হোষ্টেলটোতো অলৰেডি নিট এণ্ড ক্লিন চফা হৈ থাকিব আৰু হোষ্টেলত আহিলে আপোনালোকে এটা বস্তু কি কৰিব ষ্টুডেণ্টছখিনিৰ কাৰণে কৈছোঁ যে হোষ্টেলখন আহিলে এনেকুৱা লাগে যে নিজৰ ঘৰতে আছোঁ যেতিয়া এৰি যাব তেতিয়া সেই বস্তুটো গম পাব যে হোষ্টেলটো এৰি আজি মই ৰুমটো শ্বিফ্ট কৰি আছিলোঁ কিমান দুখ লাগিছে কাৰণ ছাৰহঁতৰ লগত এনি টাইম থাকোঁ তাতে কথা পাতি থাকোঁ কিবা এটা প্ৰব্লেম হ'লে ছাৰৰ লগত শ্বেয়াৰ কৰোঁ কিন্তু আজি ওপৰৰ ফ্ল'ৰৰ পৰা তলত আহিব নোৱাৰিম তো বহুত বেয়া লাগে আৰু এইটো আণ্ডাৰগ্ৰাউণ্ড জিম আছে জিমত আমি এতিয়া গৈ আছোঁ আহি পালোঁ আমি জিমৰ এৰিয়া আৰু এইটোৱে জিম ছাৰ আপুনি কৈ দিয়ক মানে কি বস্তু আছে মই ভালকৈ জিমৰ আপোনাৰ এইখিনি ট্ৰেডমিল আছে ট্ৰেডমিল দুখন আছে চাইকেলিং আছে আপোনাৰ চাইকেল কৰিব পাৰে 3খন আছে 4খন আছে চাইকেলিং আৰু অলৰেডি জিমৰ ইকুইপমেণ্ট চবেই আছে সেইবোৰে আছে আহিব পাৰে তোমালোকে জিমৰ এৰিয়াটো এনেকুৱা নহয় যে এজন কৰিলে আৰু এজন থিয় হৈ থাকিব কাৰণ বহুত ডাঙৰ এৰিয়া হয় আণ্ডাৰগ্ৰাউণ্ড হয় বহুত ডাঙৰ এৰিয়া হয় আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব এনেকৈ ছাৰ আপুনি চাগে মৰ্ণিং কৰে মই মৰ্ণিং অঁ তো ছাৰ ইয়াতে যদি আৰু কোৱেশ্যন কৰিব যে জিমটো আমি অকলে কৰিব লাগিব নে ট্ৰেইনাৰ আছে ট্ৰেইনাৰ আছে জিমৰ ট্ৰেইনাৰ আছে আৰু জিমৰ জইন ফিজ 3 মান্থৰ কাৰণে লৈ লোৱা হয় 3000 ৰুপিজ আৰু 3 মান্থৰ পেকেজ হিচাপে জিম মানে কৰিব দিয়া হয় আৰু কিবা নাজানিলে জিম ট্ৰেইনাৰ থাকে জিম ট্ৰেইনাৰে জিম মানে যিমান যি হয় শিকা তেওঁলোকে শিকাব জিমটো ফ্ৰী নহয় কিবা এটা সৰু এমাউণ্ট লৈ মানে কৰিব কাৰণ মেনেজ বস্তুখিনি ভালকৈ ৰাখিবও লাগিব বস্তুখিনি ভাঙিলে সেইটো ৰিকভাৰীৰ কাৰণে পইচাখিনি লাগে তো বেছি নলয় 3 মান্থছৰ কাৰণে কিমান 3000 আমাৰ মান্থলি 1000কৈ লয় ইয়াতে জিমৰ টাইম টেবুলবোৰ আছে ভিডিঅ'টো পজ কৰি চাব পাৰে তো আকৌ লগ পালোঁ অজয় দা এই গ্ৰাউণ্ড ফ্ল'ৰ নতুন ষ্টুডেণ্ট আহি আছে আপুনি কি ক'ব
এক্সাইটেড হৈ আছো আহিবৰ কাৰণে আহিলে ভাল লাগিব এই ইমান যে কষ্ট কৰি আছে ইমান ক্লাৰ স্লাৰ ইমান ধুনীয়াকৈ ক্লাৰ চাৰ দিয়া হ'ল পিক পেলালে কেনেকুৱা লাগিব কিবা অলপ কৈ দিয়ক পিকৰ ওপৰত ইমান ধুনীয়াকৈ চাফা কৰি থৈছোঁ আহিলে নিজৰ হোষ্টেল বুলি আহিব লাগে ঘৰ বুলি আহিব লাগে কাৰণ অজয় দাহঁতে বহুত কষ্ট কৰে আৰু অজয় দাক গ্ৰাউণ্ড ফ্ল'ৰ যিমানখিনি মেম্বাৰ্ছ আছে চবে অজয় দাক লগ পাব আৰু অজয় দা এনেকুৱা নহয় এটা দাদা হিচাপে আপোনালোকক হেল্প কৰিব কিবা প্ৰব্লেম হ'ল দাদা এইটো ৰুমত এনেকুৱা হৈ আছে অজয় দা মানে নিজৰ হিচাপে কাম কৰি দিয়ে কিন্তু আপোনালোকে যদি আহি পিকটো পেলায় তেতিয়া মানে অজয় দা আৰু এই লোৱা যে এনেকুৱা গম পাই যায় তেতিয়া অজয় দা ভাল লাগিল ময়ো যাওঁ বাই বাই লগ পাম হৈ গ'ল জিম হৈ গ'ল জিমৰ ভিডিঅ' বনাই দিলোঁ এতিয়া ধুনীয়াকৈ মানিছ ভাইয়া আহিলে মানিছ ভাইয়াৰ পৰা এটা কক ল'ম কক লৈ যাব লাগে আৰু এটা কথা মোৰ চুলিও কাটিব লগা আছিলে কি কৰোঁ চাম এতিয়া যদি সি তাতে ফ্ৰী আছে তেতিয়াহ'লে চুলিটো কাটিয়ে যাওঁ কাৰণ ডাঙৰ হৈ গৈছে দীপু भाई कैसे हो आप दीपू भाई से ही बाल काटता था यूनिवर्सिटी में नया और आएगा न्यू बंदा दीपू भाई से कटवाएगा बेस्ट करता है चलो मैं जोरहाट में मतलब था कुछ दिनों से मैं बाल नहीं काट पाया मैं यूनिवर्सिटी जाऊंगा दीपू भाई से कटवाऊंगा चलो दीपू भाई का हासिल ही गुजर रहा है ठीक है अच्छे से देना हाँ दीपू भाई शादी वादी कर लो क्यों अभी नहीं अरे कुछ तो बोल लो ना दीपू भाई का यूट्यूब चैनल है बोल दो नाम बोल दो दीपू प्रिंस चैनल हाँ वो सब्सक्राइब करना ही पड़ेगा जहाँ AKU में एडमिशन लेने वाले हो तो शादी कर लो अभी नहीं अभी टाइम है 4-5 साल टाइम है उसके बाद करोगे जो दीपू भाई न्यू हेयर कट देने के लिए कैसा लगा कमेंट करके बताना गाइस दीपू भाई ने कहा लाइक करें सब्सक्राइब करें मैं भिडिओ बाय बाय কৈ দিওঁ সকলে যদি ভিডিঅ'টো ভাল পালে সকলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু আপোনালোকৰ কমেণ্ট এটা কমেণ্ট সব কমেণ্টে মই কৰোঁ আৰু ডিপাৰ্টমেণ্টৰ কিছুমান ভিডিঅ' বনাব কৈছে সেইকেইটা ভিডিঅ' বনাম তাৰ কাৰণে বহুত পাৰ্মিশ্যন লাগে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই